যিটো ভায়োলেন্স এইটো কেতিয়াও সমাজৰ কিবা এটা ভাল কৰিব নোৱাৰে তো সেইকাৰণে তেনেকা ভায়োলেন্সটো বন্ধ কৰিবলৈ আহ্বান কৰিছোঁ আৰু এনেকুৱা সময়ত আমি ভাৰত চৰকাৰৰ লগত সকলো আছোঁ বিটিআৰ অঞ্চলৰ ৰাইজে আৰু ভাৰত চৰকাৰে যেনেকৈ সিদ্ধান্ত লয় আতংকবাদীক দমন কৰাৰ নীতিৰে কাম কৰিব তাত আমি সদায় চৰকাৰৰ লগত থিয় হ'ম কাৰণ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আমি বিচাৰোঁ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন যি জাতিৰে হওক যি ধৰ্মৰে হওক প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষিত হ'ব লাগে আৰু ভাৰত চৰকাৰে ইয়াৰ কাৰণে কাম কৰি আছে যোৱাকালি আমি দেখিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তাৎক্ষণিকভাৱে ৰেছপন্স দিছে উপস্থিত হৈছে আৰু এনেকুৱা নেতৃত্ব থাকিলে আমি সদায় দেশত সুৰক্ষিত অনুভৱ কৰোঁ গতিকে আতংকবাদী যিসকলে আৰম্ভ কৰিছে টেৰৰিজিম যিসকলে আৰম্ভ কৰিছে এইটো নহয় কি তেখেতসকলে শত্ৰুকহে ক্ষতি কৰিছে নিজৰ দেশতো বহুত ক্ষতি হৈছে নিজৰো বহুত ক্ষতি হৈছে আৰু আজিৰ শতিকাত বিশ্বত অৰ্থনৈতিকভাৱে যেনেকুৱা আগুৱাই গৈ আছে আমি সামাজিকভাৱে বা পলিটিকেলি যেনেকৈ আগুৱাই গৈ আছে আৰু ভাৰতবৰ্ষটো পৃথিৱীৰ ভিতৰত সবচে হাইয়েষ্ট ডেমক্ৰেসি বুলি ইষ্টাব্লিছ হৈছে আৰু তেখেতসকলে দশকৰ পৰা দশক ধৰি ভাৰতৰ গণতন্ত্ৰটো ভাৰতখন ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিছে 1% তেখেতসকলে ছাকচেছ হোৱা নাই আমি দেখিবলৈ পাইছোঁ তেখেতসকলৰ দেশবিলাকৰ অৱস্থা দিনক দিন বেয়া হৈ যায় আছে তেখেতসকলৰ দেশবিলাকৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে বেয়া হৈ যায় আছে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষখন সদায় আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 2047ৰ ভিতৰত ভাৰতবৰ্ষখন তৃতীয় অৰ্থনীতি আহিব লাগিব এটা বিকশিত ভাৰতৰ মিছন লৈছে গতিকে আজিৰ সময়ত ভাৰতৰ নিচিনা এটা দেশত আহি পেলাই কোনবাই আতংকবাদী কৰিব কোনবাই আমাৰ নিৰীহ মানুহ হত্যা কৰিব ইয়াৰ দ্বাৰা তেখেতসকলে আমাৰ ভাৰতবৰ্ষক না কিবা ক্ষতি কৰিব পাৰিব না কিবা ভয় খুৱাব পাৰিব গতিকে তেনেকুৱা কঠোৰ হাতেৰে দমন কৰিবলৈ ভাৰত চৰকাৰক আমি আহ্বান কৰিছোঁ যাতে অনাগত দিনত তেনেকা আতংকবাদীবিলাকে আহি পেলাই আমাৰ ভাৰতৰ সাধাৰণ নাগৰিকবিলাকক এটাক কৰিব নোৱাৰে ইটোৰ প্ৰতি আমি আহ্বান জনাইছোঁ